মই হাইৱেত গাড়ী চলাই বেয়া পাওঁ কাৰণ হাইৱে ৰাস্তাটো কেনেকুৱা একদম চিধা চিধা অকল এক্সিলেটৰটো দি থাকিলে হ'ল গাড়ীখন গৈ থাকিব একো শুনিলে নাই ৰাইট সাইড লেফট সাইড চাব নালাগে অকল এক্সিলেটৰটো দি পিনি আগফালে গৈ থাকিব লাগে আগফালে যিয়ে নেতাকক গৰু ছাগলী মানুহ মহতিয়াই যাব লাগে মানসিকতা চাওক এনেকুৱা মানসিকতা লৈ অভিনেতা জগতত কেনেকৈ কাম কৰি আছে এতিয়া এইটোৰ পৰাই শুনিছোঁ মই যে এজনী অভিনেত্ৰী আগতে মই চিনিও নাজানো তো এইটো এটা নিজৰ প্ৰফেশ্যনেল হয় সেইটো ক'বলৈ নাযাওঁ অভিনেত্ৰী হওক যিয়ে হওক হাইৱেত সকলোৰে অধিকাৰ আছে ৰাস্তা পদূলিত সকলোৰে অধিকাৰ আছে চলা ফিৰা কৰা আপোনাৰ গাড়ীখন আপোনাৰ পাৰ্চনেল হ'ব পাৰে ৰাস্তাটো আপোনাৰ পাৰ্চনেল নহয় আপোনাৰ নিজ মৰ্জিমতে আপুনি পখিলাৰ দৰে উৰি যাবলৈ সেইখন পথাৰ নহয় গাড়ী ৰেষ্ট লোৱা ঠাই নহয় ৰাস্তা নহয় যে আপুনি ফুল পিকআপত আপুনি চৰাইৰ দৰে উৰি যাবলৈ আজি এই কাৰণে ল'ৰাজন এই পৃথিৱীত নাই পৃথিৱী এৰি গুচি গ'ল এজনী মাৰ বুকু খালী কৰি সুদা কৰি পিনি কেনেকুৱা মানসিকতা চাওক এক্সিডেণ্ট কৰি লৈ আকৌ কৈছে বোলে মই পলোৱা নাই মানে লুকাই আছিল পলালে বোলে বিচাৰিয়ে নাপালেহেঁতেন মানে ইও পৃথিৱীত নাথাকিলেহেঁতেন চন্দ্ৰত গুচি গ'লহেঁতেন বিচাৰি নাপালেহেঁতেন মানুহ এনেকুৱা নহয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি নাপালেহেঁতেন কোনেও মই সেইটোৱে ক'ব বিচাৰিছোঁ মই পলোৱা নাই এক্সিডেণ্ট কৰি লৈছে পলোৱা নাই কমচে কম মেডিকেলত নিয়া ব্যৱস্থা কৰিব লাগে মহতিয়াই থৈ গুচি গৈছে আৰু কি কৈছে শুনক সেইটো আচলতে এতিয়া মই বেছি বহলাই ক'বলৈ গ'লে বহুত বেছি সময় লাগিব মই এটাই কথা ক'ম যে এইটো এটা এক্সিডেণ্ট তাৰমানে এইটো কোনো ধৰণৰ মই ধৰি লওক মই প্লেন কৰি অহা নাছিলোঁ যে মই তেখেতক এক্সিডেণ্ট তেওঁলোকৰ হ'ব মই সেই ল'ৰাটোক মই চিনিও নাপাওঁ বা তেখেতেও মোক চিনি নাপায় গতিকে এইটো এটা এক্সিডেণ্ট আৰু এক্সিডেণ্ট কোনেও জানি শুনি নকৰে তাৰমানে হয়তো আপুনিও নকৰিব হয় মানিছোঁ মানুহৰ তৎক্ষণাত অঘটন ঘটি যায় বা এক্সিডেণ্ট কোনোবাই জানি বুজি নকৰে তৎক্ষণাত হৈ যায় কিন্তু গাড়ী চলোৱাৰ আগতে কি মানুহে কি জানি বুজি নজনাকৈ নুবুজাকৈ গাড়ীখন চলায় নেকি আজি যদি সুস্থ মগজুত যদি এজন মানুহে গাড়ীখন চলায় তাৰ কেতিয়াও মানে অঘটন নঘটে আৰু সি মৃত্যুৰ মুখত নপৰে কেতিয়াও যদি সুস্থ মগজুত চলায় যদি আৰু কৈছে কিবা বোলে সৰু সুৰা দুখ পাইছে বোলে ভৰিত কিমান ভয়ানক এক্সিডেণ্ট কৰিলে মানে কিমান ভয়ানক এক্সিডেণ্ট হ'লে মানুহে মৃত্যুৰ মুখলৈ পৰি যাব পাৰে ল'ৰাজন 5 দিন মৃত্যুৰ লগত যুঁজি মৃত্যুৰ লগত হাৰ মানিলে কিমান ভয়ানক এক্সিডেণ্ট হ'ব আপোনালোকে ভাবক কল্পনা কৰক কিমান ভয়ানক এক্সিডেণ্ট হ'লে মানুহ মৃত্যুৰ মুখলৈ যাব পাৰে ল'ৰাজনৰ জীৱন শেষ কৰি দিলে হত্যা কৰিলে বুলি ক'লেও ভুল নহ'ব তেওঁ আকৌ মানুহতকৈ মানে জীৱনতকৈ মানে গাড়ীখনহে ডাঙৰ ভাবিছে মই কিছুমান ৰেকৰ্ডিং ক্লিপ পাইছোঁ ভিডিঅ' পাইছোঁ মানে সেইবিলাকত কৈছে গাড়ীখন কোনে ভাল কৰি দিব সিহঁতৰ ঘৰৰ আত্মীয় স্বজনে ভাল কৰি দিব নেকি গাড়ীখন মানে মানুহৰ জীৱনতকৈ তাইৰ মানে গাড়ীখনহে ডাঙৰ হ'ল কেনেকুৱা মানসিকতা চাওকচোন আপুনি এক্সিডেণ্ট কৰি থৈছে আপুনি এক্সিডেণ্ট কৰি থৈছে ন আপুনি এক্সিডেণ্ট আপুনি ভিডিঅ' কৰক আপুনি পলাইছে কিয় এক্সিডেণ্ট কৰি পলাইছে কিয় আপুনি লেভেলটো হ'লে নহ'ব নহয় এতিয়া আপুনি পলাইছে কিয় আমি পঢ়িব লাগে নালাগে আপুনি কিয় পলাইছে আপুনি এক্সিডেণ্ট কৰি পলাব নালাগে আপোনাক ইমান ৰখিপতি আছোঁ আপোনাক মাৰি থৈ কেনে গাড়ী চলাই আপুনি কি পুলিচ আনিব আপুনি এক্সিডেণ্ট কৰি কিয় পলাইছে আপুনি কিয় পলাইছে এক্সিডেণ্ট কৰি কেনে আপুনি কিয় পলাইছে এক্সিডেণ্ট কৰি কেনে আপুনি কওক কিয় পলাইছে আপুনি পলাইছে এই ফ্লেট আহি কেনে সোমাইছে ভিডিঅ' কৰক গাড়ীখন আপুনি বনাই ল'ব পাৰিব এনেকুৱা গাড়ী আপুনি 10খন কিনি ল'ব পাৰিব ল'ৰাজনৰ জীৱনটো আপুনি দিব পাৰিব ল'ৰাজনৰ জীৱনটো আপুনি ঘূৰাই দিয়ক আপোনাক এনেকুৱা গাড়ী মই কিনি দিম ল'ৰাজন পৃথিৱীৰ পৰা গুচি গ'ল তথাপিও তেওঁৰ লেভেল কমা নাই ফুটনি কমা নাই মানুহৰ জীৱনতকৈ তেওঁৰ মানে গাড়ীখনহে ডাঙৰ হ'ল তাৰ গাড়ীখন কোনে ভৰি দিব
অমুক তমুক। অন্যায়টো অন্যায়, ন্যায়টো ন্যায়েই, অপৰাধীটো অপৰাধীয়ে। অপৰাধীৰ উপযুক্ত শাস্তি পাব লাগে, অন্যায়ৰ ন্যায় পাব লাগে। ৰাইজে সেইটোৱে বিচাৰিছে, পাব্লিকে সেইটোৱে বিচাৰিছে। তো অপৰাধীৰ উপযুক্ত শাস্তি পাব লাগে, কথা ইমানেই। ইয়াত কোনো অভিনেত্ৰী, ডক্টৰ, ইঞ্জিনিয়াৰ, মন্ত্ৰী, এম এল এ কোনো কথা নাই। অপৰাধী অপৰাধী। ল'ৰাজন এতিয়া এই পৃথিৱীত নাই। আপুনি চিন্তা কৰিছেনে? আপুনি বাৰু দুখ বোলা বস্তুটো নাই নেকি? মানৱীয়তা বস্তুটো নাই নেকি আপোনাৰ? আপুনি গাড়ীখনৰ কথা চিন্তা কৰিছে। আপুনি ল'ৰাজন পৃথিৱীত নাই, পৃথিৱী এৰি গুচি গ'ল। ক'ত গ'ল গ'ল আৰু। আপোনাৰ দুখ বোলা বস্তুটো নাই, কিন্তু আপোনাৰ লেভেল কমা নাই তথাপি। বাইদেউ এক্সিলেটাৰ দি আগফালে গৈ থাকিলেই নহ'ব হাইৱেত। সকলো কথা চিন্তা কৰিব লাগিব। মানুহক জীৱনক লৈ পিনি খেলা নকৰিব। গাড়ীখন লৈ খেলা কৰক। আপুনি নিজে মদ্যপান কৰি পিনি ক'ৰবাত খুন্দা মাৰি নিজে মৰি যাওকগে। একো নাই, আমাৰ একো নাযায়। কাৰোবাৰ একো খহি নাযায়। মানুহৰ জীৱনক লৈ খেলা নকৰিব। বুজি পাইছেনে কথাটো? এতিয়া সেই ঘৰ মানুহে ফিল কৰিছে কেনেকুৱা লাগিছে, ল'ৰা এজন নাইকিয়া হৈ গৈছে ঘৰখনৰ পৰা। আপুনিতো লেবেল মাৰি আছে নিউজৰ আগত। সেই ঘৰখনে জানিছে এটা দায়িত্ব আছিলে ল'ৰাজনৰ। এটা ঘৰৰ ওপৰত দায়িত্ব ৰাখি কাম কৰি গৈছিলে। মাক বাপেকৰ কিমান সপোন আছিলে। আপুনি চুৰমাৰ কৰি দিলে ভাঙি। হত্যা কৰিলে বুলি ক'ম মই। মদৰ নিচাত মাতাল হৈ পিনি, বেহুচ হৈ পিনি গাড়ী চলালে অঘটন ঘটাটো স্বাভাৱিক। তো চৰকাৰক মই অনুৰোধ কৰিছোঁ এই ভিডিঅ'টোৰ পৰা এনেকুৱা এখন আইন উলিয়াব লাগে, যিটো আইনৰ কাৰণে যাতে মহিলাই হওক পুৰুষেই হওক গাড়ীৰ হেণ্ডেল ধৰিবলৈ 10 বাৰ চিন্তা কৰিব লাগে। এনেকুৱা এখন আইন উলিয়াব লাগে চৰকাৰে, মদ্যপান কৰি গাড়ীৰ হেণ্ডেল ধৰিবলৈ যাতে 10 বাৰ চিন্তা কৰে। তো এনেকুৱা আইন এখন আমাৰ এই ভাৰতবৰ্ষত বহুত প্ৰয়োজনীয়। নহ'লে এনেকুৱা ঘটনা ঘটিয়ে থাকে আৰু 2-3 দিন ট্ৰেণ্ডত চলে, তাৰপাছত অপৰাধী অন্যায়কাৰীয়ে মুকলি আকাশৰ তলত ঘূৰি ফুৰে। তো মই চৰকাৰক অনুৰোধ কৰিছোঁ এনেকুৱা এখন আইন আনক, যাতে গাড়ী মদ্যপান কৰি যাতে চলাবলৈ যাতে 10 বাৰ ভাবে, চিন্তা কৰে যাতে। তো ভিডিঅ'টো ইমানখিনিয়ে। তো ভিডিঅ'টো নবনাম বুলি ভাবিছিলোঁ, তো দুখ লাগিছে বহুত, সেইটো কাৰণে বনালোঁ আৰু। তো গাইজ এই কথাখিনি ক'লোঁ, মনটোত বহুত দুখ লাগিছে মানে কি বুলি অনুভৱ হৈছে আপোনাৰ মানে যাৰ লগত হৈছে মানে সি গম পাইছে, বুজি পাইছে। বহুত দুখ লাগিছে কথাখিনি ক'লোঁ মানে, বেয়া নাপাব তো এইখিনি কোৱাৰ কাৰণে। তো এইটোৱে বিচাৰোঁ যে যদি সঁচাকৈ অপৰাধী কৰিছে, অন্যায় কৰিছে, অন্যায়কাৰী অপৰাধীৰ মানে উপযুক্ত শাস্তি হ'ব লাগে, সেইটোৱে বিচাৰোঁ। আৰু লগতে মৃতকৰ আত্মাই সদগতি কামনা কৰিছোঁ, য'তেই আছে শান্তিত থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।